HPC-খনৰ শেষৰ পৃষ্ঠাটোত পূৰ কৰিবলগীয়া আৰু এটা বিষয় হৈছে ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1 মানে লেংগুৱেজ 1। ইয়াৰ পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্যকেইটা হৈছে লক্ষ্য 9 শিশুসকলে ফলপ্ৰসূ যোগাযোগৰ দক্ষতা আহৰণ কৰিব যাতে দৈনন্দিন জীৱনত দুটা ভাষাত পাৰস্পৰিক যোগাযোগ কৰিব পাৰে আৰু লক্ষ্য নম্বৰ 10 শিশুসকলৰ প্ৰথম ভাষাৰ সাৱলীল পঠন আৰু লিখনৰ বিকাশ সাধন হ'ব। এই দুটা হৈছে L1 মানে লেংগুৱেজ 1ৰ ভাষা আৰু সাক্ষৰতাৰ বিকাশৰ পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্য আৰু যিটো লক্ষ্য 11 শিশুসকলে দ্বিতীয় ভাষাৰ পঠন আৰু লিখন আৰম্ভ কৰিব এইটো হৈছে আমাৰ L2ৰ বাবে L2 যিহেতু আমাৰ অসমীয়া মাধ্যমত ইংৰাজী গতিকে আমি লক্ষ্য নম্বৰ 9 বা 10 ইয়াত পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্যত লিখিম আৰু তাৰ যিখিনি দক্ষতা হ'ব L1ৰ বাবে থকা দক্ষতাসমূহৰ ভিতৰৰ পৰা আমি লিখিব লাগিব এটা দক্ষতা বা এটাতকৈ বেছি দক্ষতা লিখি পেলাই L2ৰ যিকেইটা থাকিব সেইকেইটা লিখিব নালাগে আৰু সেই লক্ষ্য এটা বা দুটা যদি লৈ পেলাই আমি দক্ষতা এটা বা ততোধিক যদি লিখো সেইটো পাবলৈ আমি কি ক্ৰিয়াকলাপ কৰিছো আৰু ষ্টাৰ কোনটো পাইছে কিয় পাইছে সেইটো আমি লিখি দিব লাগিব। এতিয়া চাওক এতিয়া যদি ইয়াৰে এটা যিকোনো আমি লওঁ লক্ষ্য সেই লক্ষ্যটো আমি দক্ষতাসমূহৰ কোনটোত ফুটি উঠিছে সেইটো আমি চাই ল'ব লাগিব আৰু চাই পেলাই তাত সেইকেইটা লিখি দিব লাগিব। লিখি পেলাই ক্ৰিয়াকলাপটো আমি কেনেধৰণেৰে কৰিম শিশুৰ সেই দক্ষতাটোৰ মান নিৰূপণ কৰিবৰ বাবে সেইটো আমি ক্ৰিয়াকলাপত লিখিম আৰু তেওঁ সেই দক্ষতাটো আহৰণ কৰোঁতে কোনটো ষ্টাৰ পাইছে সেইটো আমি এটা নে দুটা নে তিনিটা সেইটো আমি তাত লিখি দিব লাগিব আৰু কিয় পাইছে সেইটো লিখি দিব লাগিব। এয়াই আছিল HPC-খনৰ শেষৰ পৃষ্ঠাত পূৰ কৰিবলগীয়া দুটা ভাগ। ধন্যবাদ।